হয়, ক্ৰমাৎ জটিল হৈ পৰিছে গোলাঘাট জিলাৰ বান পৰিস্থিতি। ইতিমধ্যে গোলাঘাট জিলাৰ বিশেষকৈ দেৰগাঁও বিধানসভা সমষ্টি আমি কৈছোঁ অধিকাংশ গাঁও কিন্তু এতিয়া বানৰ কবলত পৰিছে। আৰু মই বিশেষকৈ উপস্থিত দেৰগাঁও বিধানসভা সমষ্টিৰ এটা আশ্ৰয় শিবিৰত, আৰু আশ্ৰয় শিবিৰৰ বাহিৰৰ পৰিৱেশ কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। ইতিমধ্যে আশ্ৰয় শিবিৰটো সম্পূৰ্ণৰূপে বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ। ইয়াত পানীয়ে বুৰ গৈছে, আৰু এই পানীয়ে বুৰ যোৱা আশ্ৰয় শিবিৰটোতে কোনোবাই যদি তেওঁলোকৰ পশুধন ইয়াতে ৰাখিবলৈ যত্ন কৰিছে। আৰু আনহাতে যিসমূহ ইয়াত দমকল দেখিছোঁ, পানীৰ মাজত ডুব গৈছে দমকলটো, আৰু এই ধৰণে ওখ স্থানত তেওঁলোকে পশুধনসমূহ ৰখাৰ ব্যৱস্থা কৰিছে। আৰু তেওঁলোকে ইতিমধ্যে এই আশ্ৰয় শিবিৰটোতে ৰৈছে। আমি পৰিৱেশটো ভিতৰৰ পৰিৱেশ দেখুৱাম। এইটো এটা আশ্ৰয় শিবিৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত। মই কৈছোঁৱেই যে 150ৰো অধিক গাঁও, গোলাঘাট জিলাখনৰ 150ৰো অধিক গাঁও ইতিমধ্যে বানত আক্ৰান্ত হৈছে, যাৰ ফলশ্ৰুতিত আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা হৈছে বানাক্ৰান্তসকলে। ইয়াৰ পৰিৱেশ আশ্ৰয় শিবিৰত আমি বিভিন্ন মহিলা আছে আশ্ৰয় শিবিৰত, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে বস্তু পাইছে নাই? আপোনালোকে বৰ্তমান কালি খিচিৰি পালোঁ, পানী বটল পালোঁ, আকৌ আজি এইখিনি বিস্কুট দিছে, পানী বটল দিছে, আৰু এতিয়া দিব চাগে। আৰু ক্ৰমাৎ জটিল হৈ পৰিছে আপোনালোকে? পৰিছে, বহুত জটিল হৈ পৰিছে। যিমান কষ্ট হৈছে নহয় তাতকৈ অধিক হৈছে। আজি আমি ইয়ালৈ অহা 30 বছৰ হ'লে, 30 বছৰ দিনে আমি এনেকুৱা পানী দেখাই নাই। এইটো এটা বৰ ডাঙৰ, তাৰমানে সহিব নোৱাৰা। এতিয়া আপোনালোকৰ যিসমূহ পশুধন ক'ত আছে? সেইবোৰ তাৰমানে বাম জেগালৈ পঠিয়াবোৰ গাড়ীত তুলি বাম জেগালৈ পঠিয়াইছোঁ। য'ত যাৰ মৃত্যু আছে ধৰি লোৱা, ৰাস্তাত বান্ধিবলৈ জেগা নাই। কালি গোটেই ৰাতিটো বৰষুণত দি থাকিলে, গৰু ছাগলী গাহৰি য'ত যি মানুহ হয় আৰু ধৰি লোৱা বানপানী হ'লে কেনেকুৱা হয় আৰু মানুহ। ক্ৰমাৎ বৃদ্ধি পাইছে বাইদেউ। আপোনালোকে যিহেতু আশ্ৰয় শিবিৰত আছে, কিন্তু আশ্ৰয় শিবিৰৰ বাহিৰৰ পৰিৱেশ দেখিছোঁ যে পানীত বুৰ গৈছে। বুৰ গৈছে। আমি সেই বহুত অসুবিধা। আজি মোৰ ঘৰ এয়া এইখিনিতে আছে, সোমাব নোৱাৰিলোঁ। কলগছৰ বুৰ লৈ পিনে আজি কাপোৰ কানি অলপমান হেৰি কৰি থৈ আহিছোঁগৈ। খোৱা বোৱা এতিয়ালৈকে হোৱা নাই। বিস্কুট ঠাণ্ডা পানী খাই আছোঁ। এতিয়া বৰ্তমান এইখিনিতে এনেকৈ বহিয়ে আছোঁ আৰু খোৱা বোৱা। শিশুসকলৰ খাদ্য পাইছে? শিশুসকলৰ মানে খাদ্য আহিছে। শিশুসকলৰ কিছুমানৰ, আমাৰ শিশু থকাসকলে পাইছে, আৰু আমাৰ শিশু নাই। পশুধনসমূহ কেনেকৈ আছে? গৰু ছাগলী আছে, মোৰ ছাগলী আছে। ছাগলী ইয়াতে বান্ধি দিছোঁ, ইয়াত একো খাবলৈ পোৱা নাই, তেনেকৈ আছে। সেইখিনিতে আছে। যথেষ্ট কষ্ট অনুভৱ হৈছে, আৰু মই পৰিৱেশটো দেখুৱাইছোঁ। যথেষ্ট বৃদ্ধ লোক আছে ইয়াতে। আমি তেওঁলোকো এই আশ্ৰয় শিবিৰতে আছে। কিন্তু এটা কথা আমি কৈছোঁ যে আশ্ৰয় শিবিৰটো সম্পূৰ্ণৰূপে যি বাহিৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ, বাহিৰৰ পৰিৱেশ কিন্তু বানত বুৰ গোৱা পৰিলক্ষিত। মহিলাসকল আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। আপোনাৰ ঘৰটো কিমান দূৰ? মোৰ ঘৰ ইয়াৰ ওচৰতে। মোৰ হেৰি পিছলৈ অলপ দূৰ সোমাব লাগে। মই মানে তিয়নি সলাহে আহিব পাৰিছোঁ। ৰাস্তাতে মোৰ মানে ইমান পানী হয়। এতিয়া ঘৰৰ ভিতৰত একো খাল, এতিয়া আকৌতো সোমাব নোৱাৰি। খাদ্য পাইছেনে? খাদ্য নাই পোৱা, এতিয়ালৈকে একো পোৱা নাই। কালি খিচিৰি পাইছিলোঁ, এতিয়ালৈকে একো খোৱা নাই? এতিয়ালৈকে একো পোৱা নাই। আৰু জুই চাই ধৰিবলৈ উপায় নাই, গেছো আপোনাৰ থ'বলৈ উপায় নাই, একদম উপঙি ফুৰিছে আৰু। কোনোবা আহিছে নাই প্ৰশাসনৰ লোক আপোনালোকৰ ওচৰলৈ? কালি আহিছিলে, আজি অহা নাই বাৰু এতিয়ালৈকে বৰ্তমান। এতিয়ালৈকে পোৱাহি নাই বৰ্তমান। পৰিৱেশটো দেখুৱাইছোঁ সম্পূৰ্ণৰূপে। আমি কৈছোঁৱেই যে গোলাঘাট জিলাৰ এটা আশ্ৰয় শিবিৰত আছোঁ, আৰু আশ্ৰয় শিবিৰৰ পৰিৱেশ এয়া যথেষ্ট দুৰ্ভোগ ভুগিব লগা হৈছে। আৰু বিশেষকৈ যিসকল বানাক্ৰান্ত লোক, তেওঁলোকৰ উপৰিও যিসমূহ পশুধন আছে, পশুধনসমূহৰ যিসমূহ খাদ্য বৰ্তমানলৈকে নাই পোৱা বুলি উল্লেখ কৰিছে। আৰু এয়া পৰিৱেশ যোনে যেনেকৈ পাৰে আচলতে ওখ স্থানত তেওঁলোকে বৰ্তমান থকাৰ ব্যৱস্থা কৰিছে। যিসকল শিশু আছে, শিশুসকলো ইয়াত আশ্ৰয় শিবিৰলৈ অহা পৰিলক্ষিত হৈছে। ঠিক আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ঘৰ কোনখিনি? মোৰ এই ওচৰতে। ঘৰ আপোনাৰ পানীত ঘৰ একদম আৰু ভিতৰত এককাল। বিচনা একদম দাঙি আৰু বিচনা নাই, এটা ৰুমহে আছেগৈ আৰু। কেতিয়াৰ পৰা বেছি পানীটো আপোনালোকে? এই দেওবাৰ পৰা। কালিৰ পৰা বেছি? কালিতো আৰু এতিয়া আৰু বাঢ়িয়ে আছে। ৰাস্তা পদূলিবোৰ আমি দেখিছোঁ পানীত বুৰ গৈছে। আমি কলগছৰ ভূৰ বনাইহে অহা যোৱা কৰিছোঁ। এতিয়া চৌকাহী নায়েই আৰু। খোৱা বোৱাটো এতিয়া চৰকাৰৰ ফালৰ পৰাতো একোতো পোৱাই নাই। এই ৰিলিফ দিব বুলি কৈ এইটো মোনা লৈ অহা যোৱাহে কৰি আছোঁ আৰু। নাই পোৱা। আৰু এতিয়া গৰু খাবলৈ এতিয়া চাপৰ তাপৰ কেইটামান চৰকাৰে ব্যৱস্থা কৰিব লাগিছিলে কিবা এটা। গৰু এতিয়া থাকিবলৈকে জেগা নাই। পাৰিলে নাই গৰু যেন তেনে আৰু ভূৰত আনি পেলাই অকণমান বামত থৈছোঁহি। তাকো বামত মানে জেগাই নাইকিয়া হ'ল। ৰাস্তা দেখিছেই নহয়, আৰু ৰাস্তাটো থ'বলৈ জেগা নাইকিয়া নিচিনা। বাহিৰৰ পৰিৱেশ সমান্তৰালভাৱে কেমেৰা পাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। মই কৈছোঁ যেনিয়ে চাই তেনিয়ে কেৱল পানী, আৰু পানীৰ মাজতে বহু লোক আবদ্ধ হৈ আছে। আৰু যিসমূহ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে, সেই আশ্ৰয় শিবিৰৰ বাহিৰৰ পৰিৱেশ সেয়া। কাৰণ আশ্ৰয় শিবিৰলৈ আহিবলৈ হ'লেও এইদৰে পানীত তেওঁলোকে আহিব লগা হৈছে। যথেষ্ট কষ্টৰ এক পৰিৱেশ। আৰু এয়াই গোলাঘাট জিলাখনত, মই কৈছোঁ যে গোলাঘাট জিলাখনৰ প্ৰায় 150 শতাধিক গাঁও কিন্তু এতিয়া বানৰ কবলত পৰিছে, যাৰ
ফলশ্ৰুতিত এতিয়া যিসকল প্ৰশাসনৰ লোক আছে তেওঁলোকে যিসমূহ ব্যৱস্থা কৰিব লাগে যাৱতীয় ব্যৱস্থা কৰাৰ আহ্বান জনাইছে। যিসকল ভুক্তভোগী পৰিয়াল আছে আমি পৰিৱেশটো দেখুৱাইছোঁ এই যোগাযোগৰ যিসমূহ বাট পথ আচলতে সেই বাট পথসমূহ সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে। যান বাহন ইয়াত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। আৰু দেৰগাঁও বিধানসভা সমষ্টি আমি কৈছোঁ এই পুৱাৰে পৰা দেখুৱাইছোঁ যে দেৰগাঁও বিধানসভা সমষ্টিৰ বহুকেইখন গাঁও কিন্তু এতিয়া পানীৰ তলত বুৰ গৈছে, যাৰ ফলশ্ৰুতিত এতিয়া এইসমূহ গাঁৱৰ লোকসকলৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ সমান্তৰালভাৱে তেওঁলোকৰ খাদ্য প্ৰণালী বা তেওঁলোকে যেনেকৈ আচলতে খাদ্য পাব লাগিছিল সেইসমূহ নাই পোৱা বুলি তেওঁলোকে ইতিমধ্যে অভিযোগ কৰিছে। আমিও জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এইসকল দুৰ্ভগীয়া যি বানাক্ৰান্ত আছে তেওঁলোকক অতি শীঘ্ৰে যিসমূহ তেওঁলোকৰ প্ৰয়োজনীয় সা সামগ্ৰী খাদ্য বস্তুৱেই হওক বা শিশু খাদ্যই হওক পশু খাদ্যই হওক সকলোখিনি যোগান ধৰক। আৰু যিসকল এতিয়াও কিন্তু ঘৰতে আবদ্ধ হৈছে তেওঁলোকক ইতিমধ্যে ওখ স্থানলৈ বা যিসমূহ আশ্ৰয় শিবিৰ আছে তালৈ যাবলৈ প্ৰশাসনে অনুৰোধ জনাইছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।